গীতে মাতে নিৰ্বাচনী ৰণলৈ সাজু বিজেপি কথাৰেই নহয় গীতেৰেও ভোটাৰৰ মন মোহিব বিজেপিয়ে পঞ্চায়তে বাজিব বিজেপিৰ জয়গান ৰাজ্যিক বিজেপিয়ে মুকলি কৰিলে পঞ্চায়ত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে দুটাকৈ নিৰ্বাচনী গীত পঞ্চায়তে বাজিব এইবাৰ বিজেপিৰ জয়গান পঞ্চায়ত নিৰ্বাচনত ভোটাৰৰ মন মোহিবলৈ গীতে মাতেৰেও সাজু ৰাজ্যিক বিজেপি বুধবাৰে ৰাজ্যিক বিজেপিয়ে মুকলি কৰিলে পঞ্চায়তৰ নিৰ্বাচনী ইস্তাহাৰ মুকলিৰ সমান্তৰালকৈ 2016 বিধানসভা নিৰ্বাচনৰ দৰেই পঞ্চায়ত নিৰ্বাচনৰ বাবেও গেৰুৱা দলটোৱে প্ৰস্তুত কৰি মুকলি কৰে দুটাকৈ গীত অৱশ্যে এইবাৰৰ গীতকেইটাত সকলোৰে আনন্দ সৰ্বানন্দবাদ সৰ্বানন্দ হিমন্ত ৰঞ্জিত দাস জিন্দাবাদ বিজেপিৰ জয়গানলৈ ভোটাৰৰ কাষলৈ যাবলৈ সাজু হোৱা বিজেপিৰ পৰিচালনাত এইবাৰ অৱশ্যে হ'ল জুবিন গাৰ্গ আউট নীল আকাশ সাজন নায়ক ইন গীতৰ সমান্তৰালকৈ মুকলি কৰা পঞ্চায়তৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতিৰ বন্যা ৰাজ্যিক বিজেপিৰ কৃষি উন্নয়ন আৰু সম্প্ৰসাৰণৰ লক্ষ্য পৰিয়াল কল্যাণ আঁচনি গ্ৰহণ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ উন্নয়ন সাধন গ্ৰামীণ বৈদ্যুতিকৰণ আৰু গ্ৰাম্য গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি দুৰ্নীতিমুক্ত পঞ্চায়তী ৰাজৰ পোষকতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লক্ষ্য প্ৰতিখন পঞ্চায়তত বসবাস কৰা প্ৰতিটো পৰিয়াল যাতে আৰ্থিকভাৱে সবল হয় মৰ্যাদা সহকাৰে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে প্ৰাপ্য অধিকাৰ যাতে ভোগ কৰিব পাৰে সেইবাবে পঞ্চায়ত ৰাজ ব্যৱস্থাটোক আমি দুৰ্নীতিমুক্ত কৰি অসমৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত উন্নয়নৰ হকে আমি শক্তিশালী ৰূপত গঢ় দিব বিচাৰিছোঁ সকলোৱে যেন পঞ্চায়ত ৰাজ ব্যৱস্থা দুৰ্নীতিমুক্ত কৰাৰ স্বাৰ্থত আৰু প্ৰতিখন গাঁও পঞ্চায়ত যাতে শক্তিশালী ৰূপত গঢ় লৈ উঠাৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত যাতে আমাক সকলোৱে যেন সহযোগিতা আগবঢ়ায় ৰাজ্যিক বিজেপিৰ ইস্তাহাৰ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উপস্থিত থাকে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ৰুবুল গগৈ প্ৰাগ নিউজ